নীলোৎপল উৎসৱমুখৰ পৰিৱেশ যেটো ঘোষণাৰ বাবে সকলোৱে অধিক অপেক্ষা কৰি আছিল অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছিল আৰু সকলো উৎকণ্ঠাৰ উৰ পেলাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হ'ল চৰাইদেউৰ এইসমূহ মৈদাম আৰু তাৰ পিছতেই উৎসৱমুখৰ যেটো পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাইছো আৰু এজোৰা হুঁচৰি ইতিমধ্যে তেওঁলোকে হুঁচৰি গাইছিল সেই চৰাইদেউ মৈদামত আৰু সেই হুঁচৰিজোৰাও ইতিমধ্যে আমি দেখুৱাইছো আৰু এই মুহূৰ্তত আমি সেই যেটো পৰিৱেশ ইয়াত যেটো উৎসৱমুখৰ পৰিৱেশ সেই উৎসৱমুখৰ পৰিৱেশ দেখুৱাইছো আৰু ইয়াৰ পূৰ্বে আমি দেখুৱাইছিলো আমি অকণমান চাই লম এই উৎসৱমুখৰ পৰিৱেশটো আমি চাই লম তাৰ পিছত আমি কথা পাতিম ইয়াত যিসকল ব্যক্তি আছে তেওঁলোকৰ সৈতে এক প্ৰকাৰ উৎফুল্লিত এই ঘোষণাটোক লৈ যেহেতু সকলোৱে অধিক আগ্ৰহেৰে বাট চাই আছিল অংকুৰণ ফুকন ডাঙৰীয়া আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ দীৰ্ঘদিনীয়া এখন সংগ্ৰাম সকলোৱে দল সংগঠন জনপ্ৰতিনিধি স্থানীয় ৰাইজ সকলোৱে কৰি অহা এটা দাবী আৰু অৱশেষত সেই ঘোষণাটো ইউনেস্কোৰ ফালৰ পৰা আহিল স্বাভাৱিকতে এটা উৎসৱমুখৰ পৰিৱেশ প্ৰথম প্ৰতিক্ৰিয়া হিচাপে আনন্দৰ দিন আত্মহাৰাৰ দিন প্ৰাপ্তিৰ দিন আচলতে মই নিজে অংকুৰণ ফুকন হিচাপে আহোম সেনাৰ প্ৰতিনিধি হিচাপে এটা কথা ক'ব বিচাৰিম যে 2019 চনত ইজিপ্তলৈ গৈ ইজিপ্তলজিষ্ট কমিটিৰ হাতত পিৰামিড আৰু মৈদাম সম্পৰ্কে এখন ডছিয়াৰ আমি নিজে ছাবমিট কৰিছিলোঁ তেতিয়া আমি কৈছিলোঁ পিৰামিডৰ যেনেকৈ বৈশিষ্ট্যতা আছে ঠিক একেধৰণে মৈদামৰো বৈশিষ্ট্যতা আছে যি আচলতে ৱৰ্ল্ড হেৰিটেজ পোৱাৰ যোগ্যতা আছে মমিফিকেশ্যনৰ পৰা আৰম্ভ কৰি পিৰামিডত যেনেকৈ আছে মৈদামত আমাৰ গুমুঠা নগৰত হক প্ৰিজাৰ্ভ কৰি আচলতে কেইবা মাহৰ পাছত আচলতে ইয়াত মৈদাম দিয়াৰ প্ৰক্ৰিয়া আছিলে এটা ৰিচ এটা কালচাৰ আছিলে টাই আহোমসকলৰ এই ৰিচ কালচাৰটোক আমি ৰিপ্ৰেজেণ্ট কৰি তালৈ লৈ গৈছিলোঁ আজি নিজেই এই প্ৰাপ্তিৰ দিনত উপস্থিত থাকি ফূৰ্তি কৰিছোঁ দীৰ্ঘদিনীয়া এখন সংগ্ৰাম চলিছিল যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্থানীয় ৰাইজৰ পৰা আৰম্ভ কৰি দল সংগঠন সকলোৱে আপোনালোকে দাবী জনাই আহিছিল অৱশেষত সেই ঘোষণাটো আহিল আৰু সেয়াই আপোনালোকৰ বাবে প্ৰাপ্তি আজি এই প্ৰাপ্তিৰ হোৱাৰ লগে লগে আমি আনন্দিত হৈ পৰিছোঁ অকল আমাৰ এই স্থানীয় ৰাইজেই নহয় সমগ্ৰ জিলাবাসী সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসীও আজি আনন্দিত হৈ পৰিছে গতিকে আজি আমাৰ এই দিনটোৰ আহি যোৱাৰ লগে লগে আমি স্বীকাৰ কৰিব লাগিব ইয়াত অকল আমাৰ স্থানীয় ৰাইজেই নহয় অকল দল সংগঠনেই নহয় সংবাদকৰ্মীসকলেও যথেষ্ট অৰিহণা ইয়াত আছে যেতিয়াই আমাৰ যি মুহূৰ্ততে বিভিন্ন দল সংগঠনে বা স্থানীয় ৰাইজে বা বিভাগীয় কৰ্তৃপক্ষই আমাৰ যিকোনো কাৰ্যসূচী হাতত লোৱাৰ লগে লগে সেই কাৰ্যসূচীসমূহ সফলভাৱে উপযুক্তভাৱে সংবাদকৰ্মীসকলে সংবাদ পৰিৱেশন কৰি চৰকাৰ বা বিভিন্ন বিভাগীয় কৰ্তৃপক্ষক উপযুক্ত স্থানত প্ৰতিষ্ঠা কৰাৰ ফলশ্ৰুতিস্বৰূপে সংবাদ জগতে যদি ইয়াক উপস্থাপন নকৰিলে হয় তেতিয়াও হয়তো আমি বহু পিছুৱাই থাকিব লগা হ'লহেঁতেন গতিকে সংবাদকৰ্মীসকলেও ইয়াত যথেষ্ট অৰিহণা আছে এই ক্ষেত্ৰত মই সকলোকে এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ এটা উৎসৱমুখৰ পৰিৱেশ আমি দেখুৱাই গৈছোঁ চৰাইদেউ মৈদামৰ সেই পৰিৱেশটো আৰু বিভিন্নজনে ইয়াত যিহেতু আহি যি পূজা হৈছিল সেই পূজাত ইতিমধ্যে অংশগ্ৰহণ কৰিছিল মন্ত্ৰী যোগেন মোহনে নিজে ইয়াত আহি গোটেই ব্যৱস্থাপনাটোত তেওঁ আছিল বা তেওঁ পূজাপনাটো অংশগ্ৰহণ কৰিছিল এতিয়া প্ৰসংগটো হ'ল যে আজি যিটো পৰিৱেশৰ বাবে যিটো ঘোষণাৰ বাবে সকলোৱে আশা কৰি আছিল আৰু তাৰ পিছৰ পৰিৱেশটো আমি দেখুৱাই ল'ম প্ৰথমতে কেৱল ক'ৰবাত যদি হুঁচৰি ক'ৰবাত বিহু মুঠৰ ওপৰত এক উৎসৱমুখৰ পৰিৱেশ আৰু বিভিন্নজনে ইয়াত আহি এই ঘোষণাটোৰ পিছতে বা ঘোষণাৰ কিছু মুহূৰ্তৰ পূৰ্বৰে পৰা ইয়াত আহি ভিৰ কৰিছিলেহি আমি লগ পাইছোঁ অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াক আমি ইয়াত দেখিছোঁ আৰু তেখেতৰ ওচৰলৈ অকণমান যাব বিচাৰিম এই গোটেই প্ৰক্ৰিয়াটোত দীৰ্ঘদিনীয়া যিটো দাবী আছিল সেই দাবীত অকণমান ছাৰ আপোনাৰ ওচৰলৈ আহিম গোটেই এটা দীঘলীয়া প্ৰক্ৰিয়া
2005 চনত গণস্বাক্ষৰ তাৰ পৰৱৰ্তী পৰ্যায়ত বিভিন্ন আবেদন বিভিন্ন আহ্বান আৰু অৱশেষত ইউনেস্কোৰ ফালৰ পৰা যিটো ঘোষণাৰ বাবে আপোনালোকে বাট চাই আছিল আমি দুটামান দিনৰ পূৰ্বেও আপোনাৰ সৈতে যিহেতু কথা পাতিছিলোঁ এই মুহূৰ্তত পৰিৱেশটো দেখি সঁচাকৈ ভাল লাগিছে আৰু কি ক'ব বিচাৰিব কেনেধৰণৰ আশা কৰিছিল আশা কৰা মতে সকলো হ'লনে আমাৰ কাৰণে বৰ গৌৰৱৰ দিন গোটেই অসমবাসীৰ কাৰণে গৌৰৱৰ দিন কিন্তু আমাৰ কাৰণে আমাৰ চৰাইদেউবাসী হিচাপে আমাৰ কাৰণে অতি আনন্দৰ দিন আমি ইয়াতে এই চৰাইদেউ মৈদামতে উমলি যাম বুলি আমি ডাঙৰ দীঘল হৈছোঁ আৰু এই চৰাইদেউ মৈদামে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ভাৰতৰ 43 নম্বৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰূপে স্বীকৃতি লাভ কৰিছে গতিকে আমাৰ কাৰণে আমাৰ একেবাৰে স্থানীয় বাসিন্দা হিচাপে আমাৰ ইয়াতকৈ আৰু ডাঙৰ আনন্দৰ খবৰ আৰু একো নাই গতিকে আমি সঁচাকৈয়ে বৰ সুখী হৈছোঁ মই এই সুখৰ প্ৰকাশটো আমি কেনেকৈ কৰিব পাৰিম মই ভাষাও পোৱা নাই কিন্তু আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা আৰু লগতে আমাৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী মহোদয়ক আমি এই ক্ষেত্ৰত আমি কৃতজ্ঞতা জনাবই লাগিব তেখেতসকলৰ প্ৰচেষ্টাতে আজি এই আমাৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্যৰ ৰূপে স্বীকৃতি লাভ কৰিছে আমি পৰম আনন্দিত আৰু ইয়াত এই চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰিবৰ কাৰণে যিখিনি লোকে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল তাহানি গণেশ ৰাজকোঁৱৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি আমাৰ KC নাৰিয়াল আমাৰ আৰ্কিঅলজি ডাইৰেক্টৰ দীপিৰাণী কুলি নৱজ্যোত দেউৰী লগতে আমাৰ স্থানীয় বিধায়ক আমাৰ ধৰ্মেশ্বৰ কোঁৱৰদেৱে আক্ৰান্ত প্ৰচেষ্টাই আজি আমাৰ এই আনন্দ আমাক দিছে গতিকে তেখেতসকলকো আমি অতি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু আজি আপোনালোকে দেখিছেই গোটেই চৰাইদেউবাসী ইয়াত লগ হৈ এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে বিলীন হৈ গৈছে আৰু সেই দিনটোৰ বাবেই সেই মুহূৰ্তটোৰ বাবেই সকলোৱে আশা কৰি আছিল কেইবাটাও প্ৰজন্ম মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কেইবাটাও প্ৰজন্ম এই গোটেই দাবীটোৰ সৈতে গোটেই আজিৰ যিটো ঘোষণা সেই ঘোষণাটোৰ সৈতে জড়িত হৈ আছে দীৰ্ঘদিনীয়া এটা আহ্বান আছিল এটা দাবী আছিল ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ যে কেৱল এটা প্ৰজন্ম বুলি নহয় যিকেইটা প্ৰজন্ম বৰ্তমান আছে বা আমাৰ পূৰ্বৰ যিসকল এতিয়া সেই আন্দোলনটো কৰিও বা সেই গোটেই প্ৰক্ৰিয়াটোত থাকিও এতিয়া নাই কিন্তু সেই সকলোৰো অৱদান নিশ্চিতভাৱে আছে আৰু আজিৰ এই ঘোষণা অনুভৱ কেনেকুৱা আচলতে এইডোখৰ ঠাইৰ মানুহখিনি আপোনাৰ চৰাইদেউ মৈদাম ইউনেস্কো বুলি নহয় আৰু এটা টুৰিষ্ট ছাইট হিচাপে বা এটা মানে আমাৰ পৰম্পৰাগতভাৱে কিবা পূজা কৰা স্থান হিচাপে এষ্টাব্লিছ কৰাৰ কাৰণে বহুত বছৰৰ পৰা তেওঁলোকে যুঁজি আছে এতিয়া এইটো আপোনাৰ ওচৰত আপোনাৰ যোনটো আছে আপোনালোকে গৈছে নে মই গম নাপাওঁ সেইটো অসম ষ্টেট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰা হৈছে চ' তেনেকৈ আচলতে এই গোটেই জেগাডোখৰত বহুতখিনি মৈদাম আছে যিখিনি এতিয়াও আপোনাৰ চাহ বাগিচাৰ আণ্ডাৰত মানে তলত সোমাই আছে সেইখিনি আমি পিন পইণ্ট কৰিব পৰা নাই বা গম পোৱা নাই এতিয়া আপোনাৰ হিষ্টৰিকলি বহুত আমাৰ ডাঙৰীয়াসকলে এইখিনি পঢ়ি মেলি বা আইডেণ্টিফাই কৰিবলৈ চেষ্টা কৰিছে চ' তেনেকৈ একদম ৰিচেণ্টলি আপোনাৰ চুকাফা মৈদামটো মানে বিচাৰি পোৱা হৈছে আৰু চ' তেনেকৈ আচলতে আমাৰ কিমান ৰজা এইখিনি জেগাত সোমাই আছে তাৰ আচলতে ঠিক ঠিকনা নাই চ' সেইখিনি বস্তু আমাৰ আৰু বহুত কাম কৰিবলৈ বাকী আছে আমি নতুন প্ৰজন্ম হিচাপে আমাৰো বহুত কাম আছে কৰিবলৈ আমাৰ ডাঙৰীয়াসকলে এইখিনিলৈকে কৰি থৈ গ'ল আজি এইটো দিনত মানে ফাইনেলি যেতিয়া ইউনেস্কো হৈছে এতিয়া বহুত ভাল লাগিছে নেক্সট মানে এতিয়া আমি নেক্সট কি কৰিব পাৰিম সেইটো আমি চাব লাগে আৰু কিমান আইডেণ্টিফাই কৰিব কিমানখিনি মানে মানুহৰ ওচৰত আমি ক'ব পাৰিম যে আমাৰ ইমান মৈদাম আছে ইয়াতকৈও আৰু বহুত থাকিব পাৰে চ' সেইটো হ'ল আমাৰ চেলেঞ্জ এটা আৰু সেইটো মই ভাবিছোঁ যে ইমানখিনি মানুহ দেখা পায় এইটো বস্তু মানে গম পাইছোঁ আগৰ নিচিনাকৈ মানুহবোৰে ইমান কয় নহয় পাত্তা দিয়া নাছিলে প্ৰথমতে এতিয়া কিন্তু দিছে এতিয়া আপোনাৰ পিকনিক কৰিবলৈ মানুহ টুৰিষ্ট স্পট হিচাপ হৈ গৈছে মানে টুৰিষ্ট স্পট এটা হৈ গৈছে আৰু বহুত ডেভেলপমেণ্ট কৰিবলৈ স্ক'প আছে আৰু বহুত ডেভেলপ কৰিম বুলি মানে আশা কৰিছোঁ আৰু আমাৰ চৰাইদেউ আৰু শিৱসাগৰৰ মানুহখিনি চব একেলগে মিলি যাতে আমি এইটো বস্তু ডেভেলপ কৰি গৈ থাকিব পাৰোঁ সেইটো মোৰ আশা ধন্যবাদ জনাইছোঁ যথেষ্ট কৰণীয় আছে নতুন প্ৰজন্মৰ যথেষ্ট কৰণীয় আছে আৰু কেৱল এই ঘোষণাতেই সন্তুষ্ট থাকিলে নহ'ব পৰৱৰ্তী পৰ্যায়ত ইয়াৰ উন্নয়নৰ ক্ষেত্ৰত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যথেষ্ট সকলোৰে কৰণীয় আছে আৰু সেইবাবে আজি এই যিটো পৰিৱেশ সেই পৰিৱেশটো বিভিন্ন প্ৰান্তৰ পৰা আহিছে বা বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহিছে তেওঁলোকে আহি ইয়াত এই যিটো সুখৰ মুহূৰ্ত এই সুখৰ মুহূৰ্তটো তেখেতলোকে আহি উপভোগ কৰিছেহি গতিকে সকলোৰে দীৰ্ঘদিনীয়া এটা আশা যিহেতু আজি বাস্তৱত পৰিণত হৈছে আৰু সেইবাবে এই পৰিৱেশটো আৰু বাৰে বাৰে এটা কথাকেই কৈ আছে যে যথেষ্টখিনি কৰণীয় আছে আৰু এতিয়া এটা কথা নিশ্চিত যে বিশ্বৰ দৰবাৰত বিশ্বৰ মানচিত্ৰত চৰাইদেউ ইতিপূৰ্বেই চিনাকি কিন্তু তাৰপিছত যেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশেষকৈ কালচাৰেল হেৰিটেজ ছাইট হিচাপে
উত্তৰ পূবৰ হয়তো এয়াই প্ৰথম। আৰু দ্বিতীয় কথাটো হৈছে যে আমাৰ পূৰ্বে য'ত কাজিৰঙা বা মানাহ সেয়া যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছিল, কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত এয়া হৈছে তৃতীয়টো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু সাংস্কৃতিকভাৱে কালচাৰেল হেৰিটেজ ছাইটত এয়াই হৈছে প্ৰথম। গতিকে সেয়াও এটা অনন্য স্বীকৃতি আৰু বিশ্বৰ দৰবাৰত চিনাকি এটা নাম এতিয়া চৰাইদেউৰ এইসমূহ মৈদাম। গতিকে যিসকল লোক ইয়াত আহিছে তেওঁলোকৰ ওচৰলৈ অকণমান যাবলৈ আমি চেষ্টাও কৰিম। আৰু যিসকল লোকৰ দিনে নিশাই তেওঁলোকে ইয়াত যথেষ্টখিনি তেওঁলোকৰ অৱদান আছে, তেওঁলোকে যথেষ্টখিনি এই যিখন তেওঁলোকৰ সংগ্ৰাম আছিল এই সংগ্ৰামখনত তেওঁলোকে অংশগ্ৰহণ কৰিছে। দীৰ্ঘদিন ধৰি তেওঁলোকে অংশগ্ৰহণ কৰি এই গোটেই এটা সফল দাবী লৈ বা এটা যিটো আজি ঘোষণা, এই ঘোষণাটোত তেওঁলোকে নিজৰ যিখিনি সফলতা সেই সফলতাখিনি তেওঁলোকে নিশ্চিতভাৱে দাবী কৰিব পাৰে। আৰু অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া আছে, মই অকণমান তেখেতৰ ওচৰলৈ যাব বিচাৰিম। মই অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিম। এটা দীৰ্ঘদিনীয়া দাবী, আপোনালোকৰ দীৰ্ঘদিনীয়া ত্যাগ, সকলোৰে সংগ্ৰাম আৰু অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত আজি ঘোষণাটো আহিছে। গতিকে মই আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। নিশ্চিতভাৱে আমি আজি একেবাৰে তাৰমানে ঘোষণাটো কৰাৰ আগমুহূৰ্তলৈকে হ'ব নহয় এনেকুৱা এটা মানে উদ্বিগ্নতাত আমি আছিলোঁ, যিহেতু নেকি শেষ মুহূৰ্তত চূড়ান্তভাৱে ইয়াৰ ঘোষণাটো আহিল। আমি নিশ্চিত হ'লোঁ। এনেকুৱা ঘোষণা, এনেকুৱা আশা, এনেকুৱা প্ৰতিশ্ৰুতি আমি বহু বছৰ মানে বহু দশক জুৰি আমি পাই আহিছিলোঁ। সেইটো কাৰণতে শেষত যদিও আমি নিজে জড়িত, এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে আৰম্ভণিৰ পৰা আমি নিজে জড়িত থকাৰ পিছতো বিশেষকৈ ঘোষণা কৰাৰ ক্ষেত্ৰত, স্বীকৃতি পোৱাটোৰ ক্ষেত্ৰত, স্বীকৃতি ঘোষণা কৰাটো সম্পৰ্কত আমি চিন্তিত হৈ আছিলোঁ। শেষ মুহূৰ্তত যেতিয়া এই আজি আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি ঘোষণা কৰা হ'ল, এইটো শুনাৰ পিছত বিশেষকৈ আমি প্ৰজন্মই এইটো চৰাইদেউ ঐতিহ্য ক্ষেত্ৰৰ কাৰণে সংৰক্ষণৰ কাৰণে যুঁজি থকা যিখিনি মানুহ, বিশেষভাৱে বহুসকল হেৰাই গৈছে, আজি মনতো পৰিছে তেখেতসকলৰ কাৰণে। আমি আমাৰ পিতৃপুৰুষসকলেও যুঁজি গৈছে, যাৰ কাৰণত 1951 চনত আমাৰ দেউতাহঁতৰ কাৰণতে, নিচাদেউহঁতৰ কাৰণতে এখন 557 বিঘা মাটি ইয়াত সংৰক্ষিত হৈছিল। তাৰ পাছৰ পৰা একেৰাহে ইয়াক সংৰক্ষণৰ কাৰণে বহু সংগ্ৰাম, বিভিন্ন প্ৰকাৰৰ সংগ্ৰাম আমাৰ দেউতাসকলে দি গ'ল, আমাৰ দদাইদেউসকলে দি গ'ল, আমাৰ ককাইদেউহঁতে দি গ'ল। ময়ো একেবাৰে জংঘলৰ পৰা ওলাই আহি, মই 2011 চনত জংঘলৰ পৰা ওলাই আহিছোঁ। আহি ট্ৰু ডেম'ক্ৰেটিক এটা এনভাইৰনমেণ্ট ষ্টাব্লিছ কৰিবৰ কাৰণে তাৰ পাছৰ পৰা লাগি আছোঁ। আৰু তেতিয়াৰ পৰা ভাৰত চৰকাৰৰ সৈতেও আমাৰ যিখন এজেণ্ডা আছিল, এই এজেণ্ডাটো ৱৰ্ল্ড হেৰিটেজ ছাইট ডিক্লেৰেশ্যনৰ কাৰণে আমাৰ আছিল। আৰু একেবাৰে চুক্তিটো, আমাৰ যিখন চুক্তি আছে, চুক্তিখনতো ৱৰ্ল্ড হেৰিটেজ ছাইটৰ কথাখিনি সন্নিৱিষ্ট আছে। আজিৰ দিনটোত আমাৰ এই সকলো আমাৰ সমাজৰ, এইটো আমি বিশেষ দুই এটা সংগঠন বুলি ক'লে ভুল হ'ব, একেবাৰে খামুচি একেবাৰে চিকৰাৰ দৰে লাগি থকা সংগঠনটোৱে হ'ল তাৰমানে চৰাইদেউ তৰ্পণ সমিতি, চিকৰাৰ দৰে লাগি থকা। আৰু এই তৰ্পণ সমিতিখনত আমি যিসকল আমাৰ এই ৰাজবংশৰ যিমানবিলাক নাতিপুতি আছে আৰু আমাৰ আহোমসকলৰ যিমানবিলাক বংশাৱলী আছে, যিমানবিলাক বংশ আছে, এই সকলোবিলাক মানুহে ইয়াতে একেবাৰে চিকৰাৰ দৰে লাগি এই তৰ্পণ সমিতি নামতে চিকৰাৰ দৰে লাগি আছিল। আৰু এই সকলৰ যিটো সংগ্ৰাম, তপস্যা, এই তপস্যাটোৰ কাৰণতেই তেওঁলোকৰ আমি য'তে য'তে থাকোঁ, যেনেকৈ থাকোঁ, নিজৰ সংগঠনে হওক বা পলিটিকেল পাৰ্টিয়ে হওক বা বিভিন্ন সামাজিক সংগঠনে হওক, সেই তাৰ যোগেদি ইয়াক একেবাৰে মানে বিশ্বৰ ভাৰতবৰ্ষ পৰ্যায়লৈ হওক, ৰাজনীতিক ক্ষেত্ৰখনলৈ হওক লৈ যাবৰ কাৰণে কৰি অহা যিটো আমাৰ চেষ্টা, নিজৰ স্থানৰ পৰা কৰি অহা যিটো চেষ্টা, এই চেষ্টাটোৱে আজি এটা বিশেষ স্থানত উপনীত হ'ল। তাৰ কাৰণে আমি সকলোৱে, বিশেষকৈ আমাৰ এইটো অসমীয়া জাতিৰ, অসমৰ জনসমাজৰ এটা মনৰ দাবী, এই দাবীটো আজি এনেকুৱাকৈ পূৰণ হোৱাত, স্বীকৃতি লাভ হোৱাত, বিশেষকৈ এতিয়াও এইটো ঘোষণাহে হৈছে, সংৰক্ষণ সম্পূৰ্ণৰূপে গোটেই কাম কাজবিলাক হোৱা নাই,
সেইটো কাৰণে ৰাইজে যাতে ভুলভাৱে নলয় ৰাতিৰ ভিতৰতে একদম চৰাইদেউ হেৰিটেজ চাইট আহি পৰিলে বুলি আহি পিনি পোৱা নাই এইটো আজি স্বীকৃতি ঘোষণা কৰা হৈছে আৰু সেইটো কাৰণে বহু কাম বাকী আছে বাকী কামবিলাকতো অসমৰ সকলো সচেতন ৰাইজক এই ক্ষেত্ৰত যাতে মানে সঠিকভাৱে ইয়াক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহযোগ আগবঢ়ায় তাৰ প্ৰতি আহ্বান ৰাখিলোঁ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনালোকৰ এইটো যোগেদি একেবাৰে শেহতীয়াকৈ কৈ নথলে বেয়া হ'ব যে একেবাৰে শেহতীয়াভাৱে ভাৰত চৰকাৰে এই ৱৰ্ল্ড হেৰিটেজ চাইট ডিক্লাৰেশ্যনৰ ক্ষেত্ৰত যিবিলাক সিদ্ধান্ত ঘোষণা কৰি লাগি থাকিল তাৰ বাবে তেখেতসকললৈ আপোনালোকৰ মাধ্যমেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিখন দীঘলীয়া সংগ্ৰাম এই সংগ্ৰামখনত আপোনালোকে প্ৰত্যক্ষভাৱে জড়িত দীঘলীয়া দিন ধৰি আপোনালোকে এই গোটেই সংগ্ৰামখনত আছে আৰু অৱশেষত এই ঘোষণাটো আহিছে নতুন প্ৰজন্মৰ এগৰাকীয়ে কৈছে যে যথেষ্ট করণীয় আছে আমাৰ প্ৰজন্মৰ যথেষ্ট করণীয় আছে আমাৰ আপোনালোকৰ প্ৰজন্ম হওক বা আপোনালোকৰ আগৰ প্ৰজন্মৰো যথেষ্ট ইয়াত অৱদান আছে কিন্তু আমাৰো যথেষ্ট করণীয় আছে কেনে ধৰণৰ কাম কৰিবলগীয়া আছে বা কিমান দূৰ আপোনালোক আশাবাদী মই আজি এই ঘোষণা হোৱাৰ পাছত অতি আনন্দিত হৈছোঁ যেহেতু 1952 চনৰ পৰাই মই ইয়াৰ লগত জড়িত হৈ আছোঁ 52 চনত এতিয়া অতব্যা অৰণ্য আছিলে এই চৰাইদেউখন 52 চনত আমাৰ পৰিয়ালে মোৰ ককা দেউতা গণেশ ৰাজকোঁৱৰ আৰু মোৰ দেউতা তিলেশ ৰাজকোঁৱৰ আৰু উমা ৰাজকোঁৱৰতে ইয়াত এখন শৰাই দি এই অঞ্চলটোত ৰাইজক সজাগ কৰি এই চৰাইদেউবিলাক গোটেই অঞ্চলটো লাহে লাহে জংঘল কাটি চৰাইদেউ মৈদামৰ ভিতৰলৈ আহিব পৰা কৰিলে ঠিক সেইদৰে আমি ইয়াত তেতিয়াৰ পৰা লাগি থাকি এতিয়া চৰাইদেউৱে বিশ্ব ঐতিহ্য স্বীকৃতি পোৱাৰ কাৰণে আমি যিমান আনন্দিত হৈছোঁ এই কথা অন্তৰৰ পৰা প্ৰকাশ কৰিবলৈ অতি কঠিন হয় কিন্তু আমি এতিয়াও যে চৰাইদেউ যেতিয়া বিশ্ব ঐতিহ্য সংৰক্ষণ হ'ব বুলি আমি অন্তৰ ধৰি লৈছোঁ আৰু এতিয়াও আমাৰ বহুত কৰিবলৈ আছে যিহেতু আমি চুকাফাৰ যিটো প্ৰথম চুকাফাই ইয়াতে ৰাজধানী পাতিছিলে 1253 চনত সেই অঞ্চলতো এতিয়াও ডেভেলপ কোনো কাম লোৱা নাই সেইকাৰণে আৰু বহুত মৈদাম এতিয়াও হাবিৰ মাজত সোমাই আছে আৰু বহু যিখন দেওশালক হেৰি কৰি যে চুকাফাই মানে বৰষম গঢ়িলে সেই দেওশালখনো সংৰক্ষণ ভালকৈ হোৱা নাই কিন্তু আমাৰ এতিয়াও আশা আছে যে এতিয়া স্বীকৃতি লাভ কৰি যে এই চৰাইদেউখন আৰু সংৰক্ষণ যাতে আৰু উপযুক্তভাৱে হয় আৰু যাতে এই গোটেই চৰাইদেউ নিচিনা যে চৰাইদেউ মানে অৰ্থটোৱে হ'ল পৰ্বতৰ ওপৰত জিলি থকা এখন নগৰ তেনেকুৱা এখন নগৰ হ'ব বুলি আমি আশা কৰি মোৰ বক্তব্য ধন্যবাদ জনাইছোঁ আৰু যথেষ্ট করণীয় আছে মই পুনৰবাৰ কৈছোঁ হয় যথেষ্ট করণীয় আছে আৰু এইবাবেই তেখেতলোকে কৈছে যে এতিয়াও বহুখিনি মৈদাম যিটো বাফাৰ জোনত আছে এতিয়াও বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যি মূল যি ভূমি তাত কিন্তু অন্তৰ্ভুক্ত হোৱা নাই গতিকে সেইখিনি যথেষ্ট কাম কৰিবলগীয়া আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যথেষ্ট উৎফুল্লিত আজি দীৰ্ঘদিন ধৰি আপোনাক ইয়াত দেখি আহিছোঁ আপোনালোকে নিজেও আজি এতিয়া উৎসৱমুখৰ পৰিৱেশত আপোনালোকে অংশগ্ৰহণ কৰিছে আৰু ঘোষণাটো অহাৰ পিছতেই যিটো প্ৰাপ্তি তেওঁলোকে যিটো বিচাৰিছিল সেই প্ৰাপ্তিয়ে যেন তেওঁলোকে পাইছে কি ক'ব বিচাৰিব কেনেকুৱা লাগিছে আমি অতিকৈ উৎফুল্লিত এটা কাৰণে উৎফুল্লিত চৰাইদেউ মৈদাম তৰ্পণ সমিতিৰ তৰফৰ পৰা মই সকলোলৈকে আজি স্বাগতম জনাইছোঁ যিহেতু ইয়াত চৰাইদেউ মৈদাম তৰ্পণ কমিটিয়ে আজি এই চৰাইদেউ মৈদামসমূহক সংৰক্ষণ কৰি ৰখাত যথেষ্ট তেওঁলোকৰ চেষ্টা কৰি আহিছিল আৰু তেওঁলোকৰ প্ৰচেষ্টাতে এই সমগ্ৰ মৈদাম অঞ্চল আজি সংৰক্ষিত হৈ আজি বিশ্ব দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হৈছে সেই হেতুকে মই চৰাইদেউ মৈদাম স্মৃতি তৰ্পণ সমিতিৰ সকলো কৰ্মকৰ্তা তথা স্থানীয় ৰাইজৰ হৈ মই ক'ব বিচাৰোঁ যে আজি 1952 চনৰ পৰা যিটো অবিৰতভাৱে মৈদাম সংৰক্ষণৰ ব্যৱস্থাটো তৰ্পণ সমিতিয়ে কৰি আহিলে তাৰ ফলশ্ৰুতিত আজি এই মৈদামসমূহে বিশ্ব দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হৈছে তাৰ কাৰণে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু শেহতীয়া শেষত এটা আমি স্বীকাৰ কৰিব লাগিব যিহেতু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো একক প্ৰচেষ্টা তেখেতলোকৰ একক প্ৰচেষ্টাৰ কাৰণে আজি যে মানে চৰাইদেউ মৈদাম অঞ্চলে বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্বীকৃতি পাবলৈ সক্ষম হ'ল সেই হেতুকে মই তেখেতলোক দুইজনলৈকে আমাৰ স্বৰ্গদেউসকলৰ মৈদাম স্মৃতি তৰ্পণ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু এয়া হ'ল নীলোৎপল চৰাইদেউৰ পৰিৱেশ বিশ্ব ঐতিহ্য ক্ষেত্ৰ
হোৱাৰ পিছতেই এতিয়া সকলো উৎফুল্লিত উৎসৱমুখৰ পৰিৱেশত সকলো আছে মাত্ৰ এটাই কথা যে 1952 চনৰ পৰা যিটো এটা দীঘলীয়া এখন সংগ্ৰাম এই সংগ্ৰামখনে আজি কিছু প্ৰাপ্তি পাইছে আৰু যথেষ্ট কৰণীয় আছে সেই যিখিনি কৰণীয় আছে তাৰ দায়িত্ব কেৱল পূৰ্বৰ প্ৰজন্মই নহয় ল'ব লাগিব নতুন প্ৰজন্ময়ো নীলপল হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ কষ্ট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ